গো সুৰক্ষা বিলৰ বিৰুদ্ধে ৰাইজৰ দলে আউট এণ্ড আউট প্ৰতিবাদ কৰিব। সম্পূৰ্ণ ইন toto এই বিধেয়কখনক আমি বিৰোধিতা কৰোঁ আৰু সেইকাৰণে আমি এমেণ্ডমেণ্ট বা সংশোধনী প্ৰস্তাৱ অনা নাই। যদি গো সুৰক্ষা বিল গৃহীত কৰিব খোজে, গৃহীত কৰিব তেওঁলোকে পাৰিব, তেওঁলোকৰ শক্তি আছে, কিন্তু আমি ডেফিনেটলি সদন ত্যাগ কৰিম। আমি এই গো সুৰক্ষা, মইতো এজন মাত্ৰ, বাকীবিলাকৰ কথা মই নাজানো, অন্ততঃ মই প্ৰতিবাদ কৰিম আৰু মই প্ৰতিবাদ কৰি সদন ত্যাগ কৰিম। আৰু সেইকাৰণে কালি আৰু তাৰ কেইবাদিনৰ আগৰ পৰা মই এই গো সুৰক্ষা বিলখনৰ বিৰুদ্ধে আমাৰ অৱস্থানটো ৰাজহুৱাকৈ প্ৰকাশ কৰি আছোঁ। মই আকৌ এবাৰ কৈছোঁ যে গো সুৰক্ষা বিল আনি হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ খলনায়ক ৰূপে পৰিচিত হৈ যাব। অসমৰ ইতিহাসৰ আটাইতকৈ সাম্প্ৰদায়িক নেতাজনৰ নাম কি বুলি যদি যেতিয়া পিছত ইতিহাসে প্ৰশ্ন কৰিব, তেতিয়া তেওঁৰ নামটো আহিব হিমন্ত বিশ্ব শৰ্মা। RSSক ভাল লগাবৰ কাৰণে, তেল মাৰি মুখ্যমন্ত্ৰী পদত থাকিবৰ কাৰণে তেওঁ গো সুৰক্ষা বিল আনিছে, মোদীক ভাল লগাবৰ কাৰণে, কিন্তু তেওঁ বুজি উঠা নাই যে তেওঁ সামাজিক ষ্টেটাছ কি হ'ব।